নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপুনিও লাভ কৰিব 25,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কেইবাটাও আঁচনিৰ লগতে PM কিষাণৰ 20 নং কিস্তিৰ টকা সোমাই পৰিব। গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। আপুনি নজনাকৈ একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। গোটৰ মহিলাসকলে এইকেইটা কাম এতিয়াই কৰি ৰাখক। কি কৰিব লাগিব এবাৰ শুনি লওক। আপোনাৰ একাউণ্ট যদি এক্টিভ নাই তেন্তে বেংকত গৈ এক্টিভ কৰি ৰাখি দিয়ক। বেংক একাউণ্টত যদি EKYC নাই তেন্তে EKYC কৰক। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰি ৰাখি দিয়ক। মেছেজ এলাৰ্ট লিংক নাথাকিলে এতিয়াই লিংক কৰক। পৰৱৰ্তী খবৰ, কৃষক সন্মান নিধিৰ টকা 2,000ৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। 6,000 টকাৰ বিপৰীতে কৃষকসকলে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। জুলাই মাহৰ প্ৰথম সপ্তাহতে সোমাব 20 নং কিস্তিৰ 4,000 টকা। পৰৱৰ্তী খবৰ, ই শ্ৰমিক কাৰ্ড থকাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে তেন্তে আপুনিও লাভ কৰিব ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। যদি ই শ্ৰমিক কাৰ্ড আছে তেন্তে আবেদন কৰিব পাৰিব। কি প্ৰক্ৰিয়াৰে আবেদন কৰিব জানো আহক। আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এবাৰ শুনি লওক। শ্ৰমিকসকলে abcccwwb.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্য আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই শ্ৰম কাৰ্ড। আধাৰ কাৰ্ড আৰু ই শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।